আৰু ইউক্ৰেইনলৈ সামৰিক সাহায্য বন্ধ কৰিছে ইতিমধ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পে শেহতীয়া খবৰ আমি জনাইছো সোমবাৰে এই ঘোষণা কৰে হোৱাইট হাউছে ৰাছিয়াৰ সৈতে শান্তি আলোচনাত বহিবলৈ ইউক্ৰেইনক হেঁচা প্ৰদান কৰা হৈছে আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ধমকি দিয়াৰ পাছতে এই ঘোষণা ডোনাল্ড ট্ৰাম্পৰ মাৰ্কিন সামৰিক সাহায্য বন্ধ হলে নথি স্বীকাৰ কৰিব জেলেনস্কিয়ে সাহায্য অবিহনে দুৰ্বল হৈ পৰিব ইউক্ৰেইনৰ সেনা বাহিনীও ৰাছিয়াৰ সৈতে সদ্ভাৱ গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰখাৰ মাজতে শেহতীয়াভাৱে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউছৰ নিৰ্দেশ মানিবলৈ জেলেনস্কিৰ ওপৰত এতিয়া হেঁচা প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু যেটো বিষয়ক লৈ স্বাভাৱিকতে চিন্তিত হ'ব নিশ্চয় ইউক্ৰেইন বা ভলোদিমিৰ জেলেনস্কি কাৰণ শেহতীয়াভাৱে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে এক আলোচনা বিফল হৈছিল আৰু তাৰ পাছত পুনৰ আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল যদিও তাত কিছু নিৰ্দিষ্ট চৰ্ত বান্ধি দিছিল বিশেষকৈ খনিজ চুক্তিক কেন্দ্ৰ কৰি আৰু তাৰ পাছত এইবাৰ ইউক্ৰেইনলৈ সামৰিক সাহায্য বন্ধ কৰি দিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে সোমবাৰে ঘোষণা কৰিছে হোৱাইট হাউছে ৰাছিয়াৰ সৈতে শান্তি আলোচনাত বহিবলৈ ইউক্ৰেইনক হেঁচাও প্ৰদান কৰা হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ধমকি দিয়াৰ পাছতে এই ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু এনে ঘোষণাত স্বাভাৱিকতে এতিয়া বিপদত পৰিব ইউক্ৰেইন